ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিছা আমি এটা গোল আকৃতিৰ বস্তু তোমালোকক দেখুৱাইছোঁ ছবি এটা গোল বস্তুৰ ছবি এটা তোমালোকে দেখিছা তোমালোকৰ কিতাপতো দেখিছা এনেকৈ গোল আকৃতিৰ বস্তু আজি আমি এই গোল আকৃতিৰ বস্তুটোৰ বিষয়ে কিছু কথা পাতিম আহাচোন তোমালোকে এটা ছবি দেখিছা ছবিটো এখন মেলাৰ তোমালোকে নিশ্চয় মেলালৈ গৈছা মেলাখনৰ ছবিখনত তোমালোকে মই এতিয়া দেখুওৱা তোমালোকক অলপ আগতে দেখুওৱা গোল ছবিটোৰ নিচিনা কিছুমান গোল গোল ছবি পাবা কিছুমান তেনেকৈ গোল আকৃতি পাবা সেই গোল আকৃতিৰ ছবিবোৰ তোমালোকে ইয়াত বিচাৰি উলিওৱাচোন কোনে কিমান পাৰা এতিয়া আমি তোমালোকক অন্য এখন ছবি দেখুৱাইছোঁ ছবিখন তোমালোকৰ কিতাপতো আছে দুইখন ছবিয়ে এই ছবিখনতো তোমালোকে যিখিনি গোল বস্তু দেখিছা মই প্ৰথমে দেখো গোলটোৰ নিচিনা বস্তুবোৰ দেখিছা সেই গোলখিনি তাত বিচাৰিব লাগে এখন ছবিত থকা গোল গোল বস্তুবোৰ এবাৰ তোমালোকৰ বাবে অন্য এখন ছবি দেখুৱাইছোঁ এই ছবিখনতো তোমালোকে কিছুমান গোল দেখা পাবা এই গোলবোৰ বিচৰা তোমালোকে নিশ্চয় বহু ধৰণৰ গোল আকৃতি বিচাৰি পাইছা এবাৰ আমি অন্য এটা কাম কৰিম আহাচোন এপাত খাৰু তোমালোকে নিশ্চয় দেখিছা খাৰু তোমালোকে চিনি পোৱা পিন্ধা দেখিছা মা বাইদেউহঁতে পিন্ধা দেখিছা ভণ্টিহঁতে এপাত খাৰু আমি এপাত খাৰু পাত আনিছোঁ তোমালোকে এনেকুৱা এপাত খাৰু ল'ব লাগিব খাৰু পাত লোৱাৰ পিছত এখন কাগজৰ ওপৰত মই এনেকৈ দেখুওৱা নিচিনাকৈ তোমালোকে খাৰু পাত বহাই দিবা আমি এটুকুৰা ৰঙীন কাগজ লৈছোঁ য'ত খাৰু পাত বহুৱাই দিছোঁ এতিয়া এডাল পেঞ্চিল লৈ এই পেঞ্চিলডালৰ সহায়ত আমি খাৰু পাতৰ কাষে কাষে এটা গোল অংকন কৰিম এতিয়া খাৰু পাত উঠাই অনাৰ লগে লগে আমি এটা ঘূৰণীয়া তোমালোকে যিখিনি ছবিত দেখুৱাই আছিল ইতিমধ্যে এতিয়ালৈকে তেনেধৰণৰ এটা গোল আকৃতি এটা তোমালোকে দেখা পাইছা আমি খাৰু পাতৰ সহায়ত এটা গোল আকৃতি বনালোঁ এই যি গোল আকৃতিটো এই গোল আকৃতিটো আমি অংকৰ ভাষাত গণিতৰ ভাষাত ইয়াক বৃত্ত বুলি কওঁ ইয়াৰ নাম কি বৃত্ত আমি এই বৃত্তটো এতিয়া কেঁচিৰ সহায়ত কাগজখনৰ পৰা কাটি উলিয়াম তোমালোকে দেখিবলৈ পাইছা আমি এখন কেঁচিৰ সহায়ত বৃত্তটো আমি কাগজখন কাটি এটা বৃত্ত বনাইছোঁ মানে গোল বনাইছোঁ গোলটোক আমি কি বুলি কৈছোঁ গণিতৰ ভাষাত ইয়াক বৃত্ত বুলি কোৱা হয় গতিকে আমি কাগজখন কেঁচিখনৰ সহায়ত কাটি এটা বৃত্ত বনাবলৈ চেষ্টা কৰিছোঁ আমি কাগজখন কাটি দিয়াৰ লগে লগে এইটো এটা বৃত্ত পালোঁ তোমালোকে দেখিছা গোল চিন এটা গোল আকৃতি পালোঁ যিটোক আমি অংকৰ ভাষাত গণিতৰ ভাষাত আমি ইয়াক বৃত্ত বুলি ক'ম এতিয়া আমি আলোচনা কৰিম বৃত্তৰ লগত জড়িত বিভিন্ন বস্তুবোৰ এতিয়া তোমালোকে এটা কথা চিন্তা কৰিবা জানিবা এইটো এটা আমি বৃত্ত পালোঁ বৃত্তটোৰ যিটো কাষ পাইছোঁ তোমালোকে দেখিছা আমি কিনাৰ কিনাৰে যি কাটি পেলোৱাৰ পিছত বৃত্তটোৰ কাষ পাইছোঁ কিনাৰ পাইছোঁ এই কিনাৰটোক বৃত্তটোৰ পৰিধি বুলি কয় এই যিটো কিনাৰ আমি পাইছোঁ বৃত্তটোৰ এইটোকে বৃত্তটোৰ পৰিধি বুলি কয় কি বুলি কয় পৰিধি এতিয়া আমাৰ হাতত থকা এই কাগজৰ বৃত্তটো সমানে সমানে দুভাগকৈ ভাঁজ কৰি ল'ম এয়া আমি বৃত্তটোক সমানে দুভাগ কৰি ভাঁজ কৰি দিলোঁ এনেকৈ আছিলে আমি দুভাগ কৰাৰ লগে লগে এনেধৰণৰ হৈ পৰিল বৃত্তটো এতিয়া আমি বৃত্তটোক আৰু এটা ভাঁজত সমানে দুভাগ কৰিম এইটো দেখিছা এতিয়া ইয়াক পুনৰ অন্য এটা ভাঁজ দি পেলালোঁ আকৌ এবাৰ তোমালোকক খুলি দেখুৱাইছোঁ প্ৰথমতে আমি বৃত্ত আছিলে এইটো বৃত্তটোক দুভাগ কৰিলোঁ কৰাৰ পাছত পুনৰ আৰু এটা ভাঁজত ভাঁজ কৰি ইয়াৰ আকৃতিটো এনেকৈ হ'ল দুবাৰ ভাঁজ কৰাৰ পিছত বৃত্তটো আমাৰ এনেধৰণৰ হৈ পৰিল এতিয়া আচোন খুলি দিওঁ আমি বৃত্তটোৰ ভাঁজবোৰ খুলি দিয়াৰ লগে লগে ইয়াত কিছুমান ভাঁজে ভাঁজে চিন দেখা পাইছোঁ তোমালোকে দেখিছা অলপ ভালকৈ চোৱা এইটো বৃত্তটোৰ এডাল ভাঁজ দেখিছা আৰু
এইফালৰ পৰা এডাল আঁচ দেখিছা। আমি এতিয়া এই বৃত্তটোৰ যিখিনি ভাঁজ দেখিলোঁ, যিকেইটা ভাঁজ পাম, ভাঁজকেইটাৰ ভাঁজে ভাঁজে স্কেল আৰু পেঞ্চিলৰ সহায়ত আঁচ টানি দিম, ইয়াৰ যাতে ভাঁজকেইটা স্পষ্ট হয়। এতিয়া তোমালোকে দেখিছা বৃত্তটোৰ আঁচ টানি দিয়াৰ লগে লগে ই 4 ভাগ হৈ পৰিল, আৰু আমি দুডাল ভাঁজে ভাঁজে আঁচ টানি দিলোঁ। আঁচ টানি দিয়াৰ লগে লগে আমি দুডাল ৰেখা পালোঁ, আৰু বৃত্তটো 4 ভাগ হৈ গ'ল। এতিয়া তোমালোকে এটা কথা মন কৰিবা, য'ত ৰেখা দুডালে গৈ কটাকটি কৰিছে, তোমালোকে ভালকৈ মন কৰা, দুইডাল ৰেখা আহি বৃত্তটোৰ এই ঠাইখণ্ডত কটাকটি কৰিছে। এই কটাকটি কৰা ঠাইখণ্ডক দুডাল ৰেখাই, বৃত্তৰ মাজেৰে টনা দুডাল ৰেখাই যেতিয়া কটাকটি কৰিবহি আহি সোঁমাজত কটাকটি কৰিছে, য'ত বৃত্তটোৰ একেবাৰে যিটো সোঁমাজৰ জেগা, সেই জেগাডোখৰক আমি কি বুলি ক'ম? কেন্দ্ৰ বুলি ক'ম। এতিয়া দুইডাল ৰেখাই য'ত কটাকটি কৰিছে, যিটো আমি সমানে বৃত্তটো ভাগ কৰিছোঁ, 4 ভাগ কৰিছোঁ, গতিকে দুইডাল ৰেখাই য'ত আহি কটাকটি কৰিছে সেই জেগাডোখৰকে বৃত্তটোৰ কেন্দ্ৰ বুলি কয়। কি বুলি কয়? বৃত্তৰ কেন্দ্ৰ। আমি এতিয়ালৈকে কি পালোঁ? বৃত্তৰ কাষটোক আমি পৰিধি বুলি কওঁ, আৰু যেতিয়া বৃত্তক সমানে দুভাগ কৰা ৰেখাকেইডালে য'ত কটাকটি কৰিছে, মানে বৃত্তটোৰ একেবাৰে সোঁমাজৰ যিটো জেগা, যিটো ঠাই সোঁমাজৰ, সেই ঠাইডোখৰক বৃত্তৰ কেন্দ্ৰ বুলি কয়। এতিয়া তোমালোকে আঁচ দুডাল জুখি চোৱাচোন। এই দুডাল আঁচ যদি জুখি চোৱা, তোমালোকে দেখিবা আঁচ দুডাল একেবাৰে দিশ দুটা, ইহঁতৰ দুইডাল আঁচৰ একেবাৰে সমান। তাৰমানে যিহেতু বৃত্তৰ কেন্দ্ৰৰ মাজেৰে আঁচ দুডাল গৈছে, যেতিয়া কেন্দ্ৰৰ মাজেৰে আঁচ দুডাল যাব, তাক আমি ব্যাস বুলি ক'ম। কি বুলি ক'ম? ব্যাস। গোটেই ৰেখাডাল এই মূৰৰ পৰা এই মূৰলৈ এডাল এডাল ব্যাস, এডাল ব্যাস। এতিয়ালৈকে আমি বনোৱা বৃত্তটোৰ দুডাল ব্যাস আছে। এতিয়া এই ব্যাসটোৰ এই ব্যাস পৰিধি, যিটো আমি কাষ কৈছিলোঁ, পৰিধিৰ পৰা কেন্দ্ৰলৈকে ব্যাসডালৰ যি খণ্ড হ'ব, এই পৰিধিৰ পৰা কাষৰ পৰা কেন্দ্ৰলৈকে সোঁমাজলৈকে ব্যাসডালক ব্যাসাৰ্ধ বুলি কোৱা হ'ব। ব্যাসৰ অৰ্ধ, তাৰমানে পৰিধিৰ পৰা কেন্দ্ৰলৈ ব্যাসাৰ্ধ, আৰু পৰিধিৰ পৰা পৰিধিলৈ কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডাল হ'ল ব্যাস। কিন্তু পৰিধিৰ পৰা কেন্দ্ৰলৈকে অহা ৰেখাডাল হ'ল ব্যাসাৰ্ধ। দুইটা মূৰ যেতিয়া সংযোগ কৰিব, কিন্তু কেন্দ্ৰৰ মাজেৰে যাব, সি তেতিয়া ব্যাস হ'ব, আৰু আধা খণ্ডক তাৰ পৰিধিৰ পৰা কেন্দ্ৰলৈকে যিডাল টানিম আমি, সেইডালক ব্যাসাৰ্ধ বুলি ক'ব। যেনে ধৰি লোৱা আমি আৰু এডাল আঁচ টানি দিম এতিয়া, সেইডালত আমি চাম ব্যাসাৰ্ধ। আমি এই বৃত্তটোত এডাল ব্যাসাৰ্ধ অংকন কৰি দিলোঁ এই কেন্দ্ৰৰ পৰা পৰিধিলৈ, যাক এইটো কেন্দ্ৰ, আৰু তাৰ সীমাটোক আমি পৰিধি বুলি কওঁ। কেন্দ্ৰৰ পৰা পৰিধিলৈ এইডাল এডাল ব্যাসাৰ্ধ হ'ল। ইয়াক যদি আমি সম্পূৰ্ণকৈ টানি দিওঁ, এই মূৰলৈকে টানি দিওঁ, কেন্দ্ৰৰ মাজেৰে বাকীডোখৰ সংযোগ কৰোঁ, তেতিয়া গোটেইডাল ব্যাস হৈ পৰিব। এতিয়া যিহেতু আধা কৰিছোঁ, এটাকে আমাৰ এডাল ব্যাসাৰ্ধ। এতিয়া তোমালোকৰ কিতাপত থকা এই ছবিটো চোৱাচোন। এই ছবিটোত কি কৰিছে বাৰু? এজনী ছোৱালীয়ে এটা বৃত্ত অংকন কৰিছে, মানে গোলাকৃতি বনাইছে, আৰু যিটো আমি বৃত্ত বুলি কওঁ। এইটো কৰিবৰ কাৰণে তোমালোকক কৈ দিছোঁ কামটো। তোমালোকে কি কৰিবা? এটা খুঁটি চোতালত বা এনেকুৱা সমান জেগাত, মুকলি সমান ঠাইত, য'ত ঘাঁহ বন নাথাকে, তেনেকুৱা সমান ঠাইত তোমালোকে সৰুকৈ এটা খুঁটি পুতিবা। খুঁটিটোৰ মূৰত, খুঁটিটোত তোমালোকে সুন্দৰকৈ এডাল ৰছী গাঁঠি দি দিবা। গাঁঠি দিয়াৰ পাছত ইটো মূৰত এটা মাৰি বা খুঁটি বা অন্য ধৰণৰ তেনেকুৱা জোঙা বস্তু এটা বান্ধি ল'বা। বান্ধি লোৱাৰ পিছত ৰছীডাল পোনকৈ ধৰি, ৰছীডাল বেকা হ'বলৈ নিদিয়াকৈ পোনকৈ ধৰি, তোমালোকে মাৰিডালে, তোমালোকৰ হাতত থকা যিডাল মাৰি বা খুঁটি থাকিব, মাৰিডালে তোমালোকে মাটিত লগাই লাহে লাহে ঘূৰাই লৈ এপাক ঘূৰি দিবা। মাৰিডাল ৰছীডাল টান কৰি ধৰি, ৰছীডালৰ সৈতে মাটিত লগাই, এই ছোৱালীজনীয়ে তোমালোকৰ দেখা নিচিনাকৈ, ছবিখনত দেখা নিচিনাকৈ তোমালোকে ঘূৰি দিবা। ঘূৰি দিয়াৰ লগে লগে তোমালোকে কি পাবা? ইয়াতো এটা মাটিত এটা বৃত্ত অংকন কৰিব, বৃত্ত হৈ যাব। আৰু তোমালোকে চাবা বৃত্তটো সমান হ'ব, সকলো ফালে খুঁটিটোৰ পৰা সমান দূৰ হ'ব। আৰু এই যি আমি কেন্দ্ৰৰ কথা কৈছিলোঁ, আমি খুঁটিটো য'ত মাৰিছোঁ, সেই খুঁটি মৰা ঠাইখণ্ডই হ'ল তোমালোকে এতিয়া মাটি থকা বৃত্তটোৰ কেন্দ্ৰ। আৰু
ৰছীডাল যিডাল হ'ব ৰছীডাল হ'ব তোমালোকৰ বিয়াখাট। এতিয়া তোমালোকে চোৱাচোন এটা বস্তু দেখিছা, এই বস্তুটো তোমালোকে নিশ্চয় জ্যামিতিত দেখি পাইছা। ইয়াক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াক আমি কম্পাছ বুলি কওঁ। আমি এনেকৈ বহল বা ঠেক কৰিব পাৰোঁ, এনেকৈ মেলিব পাৰোঁ আৰু ইয়াক বহল কৰিব পাৰোঁ। আৰু তোমালোকে দেখিছা ইয়াতে এটা নট আছে আৰু এটা ফুটা আছে, তাতে আমি পেঞ্চিলডাল লগাই ইয়াতে পেঞ্চিলডালৰ সহায়ত আমি বিভিন্ন কাম কৰিব পাৰোঁ। এতিয়া তোমালোকক এইডালৰ সহায়ত আমি এটা বৃত্ত কেনেকৈ বনাম তাক দেখুৱাম। তোমালোকে কম্পাছডাল ল'বা, লৈ কম্পাছডালৰ এইটো মূৰত যিটো মূৰত দেখিছা, এইটো মূৰত থকা ফুটাটোত পেঞ্চিলডাল ভৰাই তাত কাষত থকা নটটো টান কৰি দিবা। আমি পেঞ্চিলডাল এইটোত ভৰাই এই নটটো টান কৰি দিছোঁ, এনেকৈ টান কৰি দিছোঁ। টান কৰি দিয়াৰ লগে লগে আমাৰ পেঞ্চিলডাল জোখত হৈ গৈছে। এতিয়া আমি ইয়াক ইচ্ছামতে বহল বা ঠেক কৰি ল'ব পাৰিম। আমি অকণমান ঠেক কৰি লৈছোঁ, ইমান কৰি লৈছোঁ বৃত্তটোৰ, এনেকৈ কৰিম। আৰু এতিয়া ইয়াতে লৈ বৃত্তটো আমি আঁকিবৰ কাৰণে কম্পাছডালৰ জোঙা মূৰটো, তোমালোকে মন কৰিবা কম্পাছডালৰ যিটো জোঙা মূৰ আছে, জোঙা মূৰটো কাগজখনত খুচি দিম আৰু পেঞ্চিলডাল কাগজখনত লগাই এনেকৈ ঘূৰাই দিম। আমি এতিয়া এনেধৰণে ঘূৰাই দিয়াৰ পিছত এটা বৃত্ত পালোঁ। কম্পাছৰ সহায়ত বৃত্ত কেনেকৈ আঁকে তোমালোকে দেখিছা। এতিয়া তোমালোকে মন কৰিবা আমি যিটো বৃত্ত পালোঁ, যিটো বৃত্ত অংকন কৰিলোঁ কম্পাছডালৰ সহায়ত, বৃত্তটোৰ য'ত আমি জোঙা মূৰটোৱে খুচি লৈছিলোঁ তাত এটা দাগ দেখিছোঁ, তাত আমি পেঞ্চিলৰ সহায়ত অকণমান দাগটো বেছিকৈ দি দিম। এইটো দাগটো ডাঠ কৰি দিলোঁ। এতিয়া তোমালোকে মন কৰিবা সেই যিটো জেগাত আমি খুচি লৈছিলোঁ তাৰ পৰা যদি তোমালোকে জোখা, এই আমাৰ যিটো পৰিধি কৈছোঁ বৃত্তৰ যিটো কাষলৈ আমি যি ঠাইত খুচি লৈছিলোঁ কম্পাছডালে, সেই ঠাইৰ পৰা কিন্তু আমাৰ কাষটোলৈ সকলোফালে সমান দূৰত্ব হ'ব, মানে সেই বিন্দুটো আমাৰ মাজত আছে। গতিকে তোমালোকে জানিবা সেই যি বিন্দুটো আমি লৈছিলোঁ কম্পাছডালে আমি য'ত খুচি লৈছিলোঁ সেইটোৱেই হ'ল এই বৃত্তটোৰ, আমি কম্পাছডালৰ সহায়ত অংকন কৰা বৃত্তটোৰ কেন্দ্ৰ। তাৰমানে একেবাৰে মধ্যস্থলটোৱেই হ'ল বৃত্তটোৰ কেন্দ্ৰ। আৰু একেবাৰে মধ্যস্থল হ'ব কম্পাছডালৰ। আমি যেতিয়া কম্পাছডালে কৰিম তেতিয়া আমি ইয়াৰ কেন্দ্ৰটো ভালকৈ বিচাৰি পাম। এতিয়া আহাচোন আমি কেনেকৈ ব্যাসাৰ্ধৰ জোখ লৈ, আমাক যেতিয়া ব্যাসাৰ্ধ এডালৰ দিয়া থাকিব তেনেহ'লে আমি কেনেকৈ জুখিম। এতিয়া আমি এটা 2 চেণ্টিমিটাৰৰ ব্যাসাৰ্ধৰ বৃত্ত আঁকিবলৈ গৈছোঁ। 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটো আমি কেনেকৈ আঁকিম চাবা। আমি এতিয়া স্কেলডাল লৈছোঁ, স্কেলডালৰ 0 লিখা স্থানত আমি কম্পাছডালৰ জোঙা মূৰটো ৰাখিম। কম্পাছডালৰ জোঙা মূৰটো ৰাখিম আৰু পেঞ্চিলডাল আমি 2 লগত মিলাই ল'ম। আমাৰ মোটামুটি মিলি আছে, আমি ঠেক বা বহল কৰিব নালাগে। এতিয়া আমি 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্ত আঁকিবলৈ লৈছোঁ। আমাৰ তোমালোকে মন কৰিলে দেখিবা কম্পাছডালৰ যিটো জোঙা মূৰটো 0ৰ আঁচডালত আছে আৰু পেঞ্চিলডাল 2টোৰ পোনে পোনে আছে। অকণমান বহল কৰিব লাগিব, আমি কৰি লৈছোঁ। এতিয়া সুন্দৰভাৱে মিলিছে, তোমালোকে চোৱা ভালকৈ চালি দেখিবা। আমাৰ কম্পাছটোৰ জোঙা মূৰটো স্কেলডালৰ 0 ঘৰটোৰ আঁচডালৰ লগত আছে আৰু ঠিক তেনেদৰে পেঞ্চিলৰ জোঙা মূৰটো 2ৰ আঁচডালৰ লগত আছে। এতিয়া আমি ইয়াৰ ব্যাসাৰ্ধ 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিবলৈ গৈছোঁ। এতিয়া আমি পুনৰ কম্পাছডালৰ জোঙা মূৰটো খুচি ল'ম আৰু আগৰবাৰৰ নিচিনাকৈ এডাল ঘূৰাই থাকিম। আমি এতিয়া এটা বৃত্ত পালোঁ। বৃত্তটোৰ কেন্দ্ৰটো তোমালোকে মন কৰিছা।
এতিয়া তোমালোকে বৃত্তটোৰ কেন্দ্ৰটো স্পষ্টকৈ দেখিছা। আমি এতিয়া জুখিম ব্যাসাৰ্ধটো আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ 2 সেণ্টিমিটাৰ আমি ল'ব খুজিছিলোঁ, 2 সেণ্টিমিটাৰ হ'লে নহ'ল। আমি কেন্দ্ৰৰ লগত ইয়াৰ যিটো শূন্যৰ যিটো দাগ কেন্দ্ৰৰ লগত মিলাই দিছোঁ। আৰু এইফালে যদি আমি পৰিধিত চাওঁ, তোমালোকে ভালকৈ মন কৰিলে দেখিবা, পৰিধিত যদি ভালকৈ মন কৰা দেখিবা 2 লগতে মিলি আছে। তাৰমানে ইয়াৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ দূৰত্ব 2 সেণ্টিমিটাৰ, মানে আমি এটা 2 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত অংকন কৰিলোঁ। তোমালোকক পাঠ্যপুথিত দিছে, চাবা যে তলত দিয়া বৃত্তবোৰৰ ব্যাসাৰ্ধৰ জোখ লোৱা। আমি ব্যাসাৰ্ধ জুখিবৰ কাৰণে কি কৰিম, কেন্দ্ৰৰ পৰা পৰিধিলৈ কিমান আছে আমি স্কেলৰ সহায়ত জুখিলেই ব্যাসাৰ্ধডাল আমি পাই যাম। এতিয়া এই প্ৰথম ডাঙৰটো চাওঁ। ডাঙৰটো আমি শূন্যৰ লগত কেন্দ্ৰৰ লগত থকা কেন্দ্ৰটোৰ লগত শূন্যটো মিলাই দিলোঁ। আৰু এইফালে পৰিধিলৈ যদি চাওঁ আমি কিমান পালোঁ, 3 সেণ্টিমিটাৰ পালোঁ। ঠিক তেনেকৈ ইটোত আমি চাম, তেনেকৈ শূন্যৰ আঁচডালৰ লগত কেন্দ্ৰটো যেতিয়া মিলাই দিলোঁ, এইফালে আহি 2 লগত মিলিলে। ঠিক তেনেকৈ শূন্যৰ লগত মিলাই দিয়াৰ লগে লগে ইয়াত আহি 1ৰ লগত মিলিলে। এতিয়া তোমালোকে এইকেইটা কৰাৰ উপৰিও তোমালোকে নিজে নিজে বিভিন্ন ব্যাসাৰ্ধযুক্ত বৃত্ত অংকন কৰিবলৈ চেষ্টা কৰিবা। 1 সেণ্টিমিটাৰ, 2 সেণ্টিমিটাৰ, আমি 2 সেণ্টিমিটাৰ এটা আঁকি দেখুৱাইছোঁ। ঠিক তেনেকৈ 3 সেণ্টিমিটাৰ, 4 সেণ্টিমিটাৰ বা 1.5 সেণ্টিমিটাৰ, এনেকুৱা ধৰণৰ তোমালোকে ব্যাসাৰ্ধযুক্ত বৃত্ত অংকন কৰিবলৈ চেষ্টা কৰিবা। তোমালোকক এটা কাম কৰিবলৈ দিছে। কামটো হ'ল, এটা বৃত্ত আছে, বৃত্তটোৰ পৰা ফুল হ'বগৈ। কেনেকৈ হ'ব তোমালোকে চোৱা। প্ৰথমতে কি কৰিবা, প্ৰথমতে তোমালোকে এটা বৃত্ত আঁকিবা, তাৰপাছতে অন্য এটা বৃত্ত একে ব্যাসাৰ্ধযুক্ত হ'ব লাগিব। মানে আমি যিডাল কম্পাছে বৃত্তটো প্ৰথম বৃত্তটো আঁকিম, তাক কম্পাছডাল ডাঙৰ সৰু নকৰাকৈ থবা। তাৰমানে গোটেই বৃত্তখিনি সমান হ'ব লাগিব। সমান কেতিয়া হ'ব, যেতিয়া তাৰ ব্যাসাৰ্ধডাল সমান হ'ব। আৰু ব্যাসাৰ্ধডাল সমান হ'বলৈ কি কৰিম, আমি প্ৰথমে কম্পাছৰ যিটো জোখ লৈছিলোঁ, কম্পাছডাল আমি প্ৰথমে যিমান বহলকৈ লৈছিলোঁ, বাকীকেইটা বৃত্তৰ কাৰণে কম্পাছডাল সিমান বহলকৈ ল'ব লাগিব। এতিয়া প্ৰথমে বৃত্তটো 1 নম্বৰত থকা নিচিনাকৈ বৃত্ত এটা আঁকা, 2 নম্বৰত থকা নিচিনাকৈ ওপৰা ওপৰিকৈ এটা বৃত্ত আঁকা। এতিয়া 3 নম্বৰৰ কাৰণে আমি কি কৰিম, আমি য'ত বৃত্ত দুটাই কটাকটি কৰিছে, 2 নম্বৰ বৃত্ত দুটাই য'ত কটাকটি কৰিছে তাক কেন্দ্ৰ হিচাপে ল'ম। মানে আমি কম্পাছডালৰ মূৰটো তাত খুচি ল'ম। খুচি লৈ পুনৰ আমি সেই য'ত কটাকটি কৰিছে তাত কম্পাছডালৰ জোঙা মূৰটো দি আৰু 2টা বৃত্ত আঁকি দিম। তেতিয়া আমি 3 নম্বৰৰ যিটো ছবি সেইটো পাম। 3 নম্বৰ ছবিটো পোৱাৰ পিছত আমি চাম প্ৰথম বৃত্তটোৰ য'ত কটাকটি কৰিছে, এবাৰ তাক কেন্দ্ৰ হিচাপে ল'ম। গোটেই বৃত্তবোৰে য'ত প্ৰথম বৃত্তটোক কটাকটি কৰিছে আমি অঁকা, গোটেইকেইটা বৃত্তই তোমালোকে ভালকৈ বিচাৰিলে মন কৰিবা, প্ৰথম বৃত্তটোক এটা ঠাইতে কটাকটি কৰিছে গোটেইকেইটা বৃত্তই। সেই বৃত্তটোক কেন্দ্ৰ হিচাপে লৈ আমি পুনৰ আৰু বৃত্ত আঁকি দিম। বৃত্তটো তেনেকৈ অঁকাৰ পিছত আমি দেখিম মাজত কিছুমান ফুলৰ সৃষ্টি হৈছে। তোমালোকে ভালকৈ মন কৰিলে দেখিবা মাজত ফুলৰ নিচিনা হৈছে। আৰু সেই ফুলকেইটা ৰং কৰি দিয়াৰ লগে লগে তোমাৰ এই ছবিটো পাই যাবা। এতিয়া শেষত এটা ছবি দিছে, তোমালোকে এইটো চাবা। ছবিটো কি কৰিছে, তোমালোকৰ ক ছবিটোত দিছে এটা লাটুম। লাটুমটোৰ ক ছবিটোত লাটুমটোৰ যিডাল ঠাৰি মাৰিডাল ক ছবিটোত কেন্দ্ৰত দিছে, মানে সোঁ মাজত ভৰাইছে। আৰু বাকী 2টা লাটুমৰ কাষত কাষত মাৰিডাল ভৰাইছে, মানে কেন্দ্ৰত মাৰিডাল ভৰোৱা নাই। আৰু তোমালোকক ঘূৰাবলৈ দিছে। ঘূৰালে কোনটো বেছি ভালকৈ ঘূৰিব সেই কথাটো তোমালোক চাবলৈ গৈছে। তোমালোকে চালে গম পাবা, নিজে কৰিও চাবা। মই তথাপিতো তোমালোকক কৈ দিছোঁ যে কেন্দ্ৰত যেতিয়া মাৰিডাল থাকিব ইয়াৰ লাটুমটোৰ, তেতিয়াহে কাঠিডালে লাটুমটো সুন্দৰকৈ ঘূৰাবলৈ সক্ষম হ'ব। এতিয়া আমি আজি এই পাঠটোৰ পৰা কি শিকিলোঁ, আমি শিকিলোঁ বৃত্ত, এই গোলাকাৰ বস্তুবোৰক বৃত্ত বুলি কয়। আমি যিবোৰ গোলাকাৰ বস্তু আঁকিছিলোঁ এই গোলাকাৰ বস্তুবোৰক বৃত্ত বুলি কয়। বৃত্তৰ কাষটোক আমি পৰিধি বুলি কওঁ। কি বুলি কওঁ, পৰিধি বুলি কওঁ। আৰু বৃত্তৰ যি সোঁমাজ থাকে, আমি বৃত্তৰ যিটোকে লৈ বৃত্তটো অংকন কৰোঁ, যিটো বৃত্তটোৰ একেবাৰে মাজত যিটো থাকে তাক কেন্দ্ৰ বোলে।
বৃত্তটোৰ সোঁমাজক বিন্দুটোক কেন্দ্ৰ বোলে। সকলো ফালৰ পৰা সমান হ'ব লাগিব, ই মাজত থাকিব লাগিব, ইয়াক কেন্দ্ৰ বোলে। আৰু বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যিবোৰ আঁচ টানো, আমি একাধিক আঁচ টানিব পাৰোঁ, সেই আঁচবোৰক আমি কওঁ ব্যাস। আৰু ব্যাসৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ, কেন্দ্ৰৰ পৰা কাষলৈ যিডাল আঁচ টানো সেইডালে হৈছে ব্যাসাৰ্ধ। আমি কম্পাছ চিনি পালোঁ, এইডাল কম্পাছ বুলি কয়। কম্পাছৰ লগত কম্পাছৰ সহায়ত আমি কেনেকৈ এটা বৃত্ত আঁকিব পাৰে আৰু কেনেকৈ আমি এটা ব্যাসাৰ্ধযুক্ত বৃত্ত আঁকো, ব্যাসডালৰ জোখ লৈ আমি কেনেকৈ বৃত্তটো আঁকিব পাৰোঁ, এইকেইটা কথা শিকিলোঁ। আমি পুনৰবাৰ মনত পেলাইছোঁ, বৃত্ত পালোঁ, গোল বস্তুবোৰক আমি বৃত্ত বুলি কওঁ। আৰু বৃত্তৰ কাষটোক পৰিধি বুলি কয়। বৃত্তৰ সোঁমাজৰ বিন্দুটোক কেন্দ্ৰ বুলি কয়। বৃত্তৰ কেন্দ্ৰৰ মাজেৰে টনা আঁচকেইডালক ব্যাস বুলি কয়। আৰু ব্যাসৰ আধা খণ্ডক ব্যাসাৰ্ধ বুলি কয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈ ধন্যবাদ।